ৰাসৰ বতৰত ৰাস নাচালে হ'ব জানো? আৰু এইবাৰতো একেবাৰে আমাৰ ঘৰৰ ওচৰতে ৰাস হৈছে। মানে ডিমৰীয়া কলেজৰ ফিল্ডখনতেই ৰাস হৈছে আৰু মই মাৰ লগত গিনিক লৈ ওলাই গ'লোঁ। প্ৰথমতেই তিনিওজন শিল্পীক শ্ৰদ্ধা জনাই আমি মূল মণ্ডপখনলৈ আগবাঢ়িলোঁ আৰু তাৰ পাছত মূৰ্তিবোৰ সজাই থোৱাই আছিলে। মই গৈ গিনিক অকণমানকৈ দেখুৱাই দিলোঁ। আজি যিহেতু প্ৰথম দিন অকণমান ডেক'ৰেশ্যন কৰিবলৈ আছিলেই। উকা লাগিছে, আপোনালোকে হয়তো মন কৰিছে নহয়নে? ক্ষেত্ৰীত এনেকৈ ডাঙৰকৈ ৰাস হোৱা মোৰ মনতেই নপৰে। আগতে হৈছে যদিও মই পাহৰিয়ে গৈছোঁ। এইবাৰ পিছে 9 দিনীয়াকৈ পাতিছে আৰু খাবলৈও ইমানবোৰ ৰেষ্টুৰেণ্ট আছে। মই ভাবিয়ে থৈছোঁ এওঁ দিল্লীৰ পৰা অহাৰ পাছত আমি ইয়াতেই খাব লাগিব এদিন। এইফালে লগতে আকৌ এখন আনন্দ মেলাও হৈছে আৰু মই গৈ গিনিক এই সৰু গাড়ীখনতে উঠাই দিলোঁ। এইটো পিছে তাইৰ ফাৰ্ষ্ট এডভেঞ্চাৰ ৰাইড। তাই বহুত এনজয় কৰিলে এইটোত উঠি আৰু তাৰ পাছত মই ভাবিলোঁ তাইক বেলুন এটাকে কিনি দিওঁ। সেই ভাবিয়ে মই বেলুনৰ দোকানলৈ লৈ গ'লোঁ আৰু তাই মানে ইমানেই ফূৰ্তি পাইছে কোনটো বেলুন ল'ব নল'ব এনেকুৱা কৰিছে। আৰু পিছত এইটো যে বেলুন কিনি দিলোঁ, এইটো ঘৰ আহি নাপালে পিছে তাতে এনেকৈ ভাঙি চিঙি মই পেলাই থৈ আহিলোঁ। এই অৱস্থা আৰু কি কৰিম। পিছত ভাবিছোঁ সেইটো পইচাৰে কিবাটো খাবই পাৰিলোঁ হয়। আৰু এয়া মঞ্চত আয়তীসকলে নাম ধৰি আছিলে আৰু আমাৰ গিনিক চাবচোন, আয়তীসকলক চাই চাই তাইও নাম ধৰিবলৈ ধৰিছে আৰু মাহঁতে ইয়াত চেলৰুটি খালে। তাৰ পৰা ঘৰলৈ আহিলোঁ। বাই।